শীতৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ আগমন ঘটিছে অনেক প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ। বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ কলৰৱত মুখৰিত হৈছে নলবাৰী গোৱাৰাডৰ নৈপৰীয়া অঞ্চল। এই মনোমোহা দৃশ্য নলবাৰী জিলাৰ গোৱাৰাডল অঞ্চলৰ গোৱাৰাডল বিলৰ। জাকে জাকে পৰিভ্ৰমী চৰায়ে শুভবৰ্ধন কৰিছে বিলখনৰ। শীতৰ লগে লগে আগমন ঘটা বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ কলৰৱত মুখৰিত হৈ পৰিছে সমগ্ৰ অঞ্চলটো। পৰিভ্ৰমী চৰাইবোৰৰ চলন ফুৰণৰ নয়নাপিৰাম দৃশ্যই মুগ্ধ কৰিছে প্ৰকৃতিপ্ৰেমীসকলকো। পুৱা আৰু আবেলি সময়ত বিশেষকৈ বিলখনৰ দেখা যায় এই মনোমোহা দৃশ্য। এই পক্ষীসমূহৰ সুৰক্ষাৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিছে স্থানীয় ৰাইজে। কোনো লোকে যাতে চৰাইসমূহক অনিষ্ট কৰিব নোৱাৰে তাৰ ক্ষেত্ৰত যথেষ্ট সজাগ সচেতন অঞ্চলবাসী। থলুৱা প্ৰজাতিৰ চৰাইসমূহৰ উপৰিও এই শীতৰ সময়ছোৱাত বিভিন্ন ঠাইৰ পৰা আহে বহু পৰিভ্ৰমী চৰাই। এই বিলখন গব্ৰাদল গাঁৱৰ এৰিয়াৰ গব্ৰাদলৰ বিল বুলি কয়, কিন্তু ঘটনা চৰাই আহে পাইন হাঁহ, শালি আৰু আপোনাৰ এই পাইন কাউৰী, এই তিনিবিধ চৰাই বৰ বেছিকৈ আহে। এই নৈত দাঁতিত আৰু নৈত এই ডাঙৰ ডাঙৰ কিছুমান চৰাই আহে, এই শামুক খোলা বুলি কয়, সেইবিলাক ডাঙৰ ডাঙৰ এই শীতকালত বেছিকৈ আহে। আৰু শীতকালতে ৰাতিপুৱা টাইমটো ৰাতিপুৱা খুব পোহৰ হোৱাৰ লগে লগে, মইতো 5টা বজাতে আহোঁ, খুব পোহৰৰ লগে লগে জাক জাক আহে। আৰু তাৰপিছত এই যেতিয়া বেলি হ'ব তেতিয়া সিহঁতে ক'ৰবাত আশ্ৰয় লৈ উৰি গুচি যায় আৰু গধূলি টাইমত আহে। বিভিন্ন ধৰণৰ বিভিন্ন ৰঙৰ, গতিকে এই মৰ্ণিং ৱাক কৰিব মানুহবিলাক যে আহে সিহঁতে ৰৈ ৰৈ চাই চাই যায়। আৰু গধূলি অহা মানুহ আছে কেইজনমান, সিহঁতেও চায়। কিন্তু দেখি ভাল লাগে আৰু সৌন্দৰ্যটো, গাছ গছনিও মাজে মাজে আছে, তাত আহি পৰি থাকে। গতিকে আগতে ভাল পৰিৱেশে আছিল, এতিয়া বিলখন অলপ মাৰা যোৱাৰ নিচিনা হৈছে। মাছ নোহোৱাৰ পৰা জংঘল চংঘল এইটো মৰা বাগল দিয়া। এই 2 বছৰ এনেই ভৰ্তিহে হয়, কিন্তু পাৰ ভাঙা নাই, পাৰ বাগৰা নাই। আৰু মথাউৰিবিলাক এতিয়া জব্দ, আৰু মথাউৰিবিলাকত মানুহ লাগি থাকে না সদায়, গতিকে মথাউৰি ছিঙা নাই। খেতিৰ মাটিবিলাক ভাল ঠিকে আছে, ধান খেতি অনিষ্ট কৰিব পৰা নাই।